নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। অহাকাইলৈ ঘোষণা কৰিব সমগ্ৰ ভাৰতবাসীয়ে উৎকণ্ঠাৰে অপেক্ষা কৰি থকা সাধাৰণ নিৰ্বাচনৰ ফলাফল। কোনে শেষ হাই মাৰিব, কোনে চৰকাৰ গঠন কৰিব, এই লৈ এতিয়া বিভিন্নজনৰ বিভিন্ন মতামত। ইতিমধ্যে এক্সিট পল মতে পুনৰবাৰ NDA চৰকাৰ গঠন কৰিব, অৰ্থাৎ বিজেপি চৰকাৰ গঠন কৰিব বুলি এক্সিট পলসমূহে দাবী কৰি আহি আছে। কিন্তু বিৰোধীয়ে সেইটো মানি লোৱা নাই আৰু তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব অহাকাইলৈ আমি গম পাম যে পুনৰ 5 বছৰৰ কাৰণে কোনে চৰকাৰ গঠন কৰিব। কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়াই চৰকাৰ গঠন কৰিব নে NDA চৰকাৰ গঠন কৰিব। পুনৰ নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কাৰণে 5 বছৰ প্ৰধানমন্ত্ৰী হ'ব নে ৰাহুল গান্ধীয়ে হ'ব, এইলৈ এতিয়া বিভিন্নজনৰ বিভিন্ন মতামত। তাৰ কাৰণে প্ৰত্যেকেই অহাকাইলৈ অপেক্ষা কৰিব লাগিব। সমগ্ৰ ভাৰতবাসীয়ে এতিয়া কাইলৈ অপেক্ষা কৰি আছে কোনে শেষ হাই মাৰিব, কোনে পুনৰ 5 বছৰৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে চৰকাৰ গঠন কৰিব, কোনে দেশৰ কাৰণে নেতৃত্ব ল'ব 5 বছৰ, কোন প্ৰধানমন্ত্ৰী হ'ব, এইলৈ এতিয়া উৎকণ্ঠাৰ অন্ত নাই। কাইলৈ পুৱাৰ ভাগতে সকলো কথা গম পোৱা যাব কোনে পুনৰবাৰ চৰকাৰ গঠন কৰিব। নৰেন্দ্ৰ মোদীয়ে পুনৰ 5 বছৰৰ কাৰণে চৰকাৰ গঠন কৰিব নে ৰাহুল গান্ধী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, এইলৈ এতিয়া বিভিন্নজনৰ বিভিন্ন মতামত। এক্সিট পলসমূহে দাবী কৰি আহি আছে পুনৰ NDAৰ নেতৃত্বতেই চৰকাৰ গঠন কৰা হ'ব বুলি, আৰু সেইটো বিৰোধীয়ে মানি লোৱা নাই। এতিয়া সকলো কথা আমি কাইলৈ গম পাম আৰু আপোনালোকে কমেণ্টছ কৰিবচোন কোনে কাইলৈ চৰকাৰ গঠন কৰিব, ইণ্ডিয়াই কৰিব নে NDA কৰিব। আপোনালোকে কমেণ্টছ কৰিব প্ৰধানমন্ত্ৰী কোন হ'ব, আৰু এই চেনেলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অহাকাইলৈ হ'বলগীয়া ফলাফলৰ যিসকলে জয়লাভ কৰে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে কমেণ্টছ কৰিব কোনে চৰকাৰ গঠন কৰে। ধন্যবাদ।